প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম বহুতে এতিয়া যেহেতু জিটি পিজিটিত আপোনালোকে 13 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছত চাকৰি পাবলৈ গৈ আছে আৰু জয়েন কৰোঁতে বহুতো ডিষ্ট্ৰিক্টত মেডিকেল ফিটনেছ চাৰ্টিফিকেট বিচাৰিছে আৰু কিছুমান ডিষ্ট্ৰিক্টত পিছত দিলেও হ'ব এতিয়া বহুতে ভাবি আছে যে মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন ক'ৰ পৰা পাম চিভিলৰ পৰা পাম নে অন্যান্য বেলেগ কোনোবা ডিপাৰ্টমেণ্টৰ পৰা উলিয়াব লাগিব বন্ধুসকল আপোনালোকৰ যিটো জইণ্ট হেল্থ ডাইৰেক্টৰ অফিচ আছে জুতিয়া সঞ্চালক আছে স্বাস্থ্য বিভাগৰ এই জুতিয়া সঞ্চালক কাৰ্যালয়তে মেডিকেল ফিটনেছ চাৰ্টিফিকেট দিয়া হয় আৰু তাৰ বাবে কি প্ৰয়োজন হয় প্ৰথমতে আপোনালোকে এখন এপ্লিকেশ্যন লিখিব লাগিব যে আপোনাৰ ডিষ্ট্ৰিক্ট ইংলিছত লিখিলেও আপোনালোকে লিখিব পাৰে আৰু আপুনি যে কি পোষ্টত পাইছে সেইটো উল্লেখ কৰিব আৰু সেই পোষ্টটোৰ বাবে জয়নিং কৰিবৰ বাবে আপোনাক মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন প্ৰয়োজন হৈছে এই কথাটো লিখি আপোনালোকে এপইণ্টমেণ্ট লেটাৰত থকা অৰ্ডাৰ নাম্বাৰটো ব্ৰেকেটত দি দিব পাৰে আৰু ইংলিছ বা আছামিজ যিকোনো আপোনালোকে লেংগুৱেজত টাইপ কৰি বা আপোনালোকে হাতেৰে লিখি এপ্লিকেশ্যনখন দিব পাৰে লগত আপোনালোকে যিখন 13 তাৰিখে এপইণ্টমেণ্ট লেটাৰ পালে তাৰ প্ৰিণ্ট আউট কপি এটা আৰু পাছপোৰ্ট সাইজৰ ফটো দুখন এখন আপোনালোকে এপ্লিকেশ্যনৰ কৰ্নাৰত ষ্টেপল মাৰি লগাই দিব পাৰে আৰু এখন আপোনালোকে তাতে দিব লাগিব যিখন মেডিকেল চাৰ্টিফিকেটত আপোনালোকৰ তাত আঠা লগাবলৈ প্ৰয়োজন হ'ব আৰু মেডিকেল ৰিপৰ্টছ কি লাগিব ইয়াত আপোনালোকে দেখিছে যিকেইটা আপোনালোকে ব্লাড আৰু আই সাইটৰ প্ৰয়োজন হয় এটা ব্লাড ৰিপৰ্ট আৰু হেতৰ ব্লাডৰ বহুকেইটা লোৱা হয় RBS LFT RE এনেকুৱা ধৰণৰ বহুকেইটা চোৱা হয় ইয়াত আপোনালোকে স্ক্ৰিনত দেখিছে আৰু যিসকল আপোনালোকে 50 ইয়াৰ্ছতকৈ আপোনালোক তলৰ আছে সকলোৱে মেডিকেল ফিটনেছ ইয়াত দিব লগা হৈছে এটোকে লিখা আছে আৰু কি কৰিব লাগিব সকলো ইয়াত আই সাইটটো বেলেগকৈ আপোনালোকে চকুৰ ডক্টৰক বা যোনে লেন্স চাই তেওঁলোকৰ ওচৰলৈ গৈ আপোনালোকে পৰীক্ষা কৰা ৰিপৰ্টটো আনি পিনে লগত গাঁঠি দিব লাগিব আৰু ব্লাডৰ ৰিপৰ্টখিনিও দিব লাগিব ব্লাডৰ ৰিপৰ্টখিনিত প্ৰায় আপোনালোকৰ 500ৰ পৰা 1000 টকা পৰ্যন্ত ঠাই বিশেষে যিবিলাক লেবৰেটৰী আছে তাত বেলেগকৈ লোৱা হ'ব গতিকে 500ৰ পৰা 1000 টকাৰ ভিতৰত হৈ যাব 900 প্লাছত আপোনালোকে গোটেইকেইটা প্ৰাইভেটত হৈ যাব আৰু চৰকাৰীত কোনোবাই কৰিলে যথেষ্ট JMCH হওক GMCH হওক তেনেকুৱা যিবিলাক আমাৰ মেডিকেল কলেজ হস্পিটেল আছে তাত কৰিলে আপোনালোকে বহুত কম খৰচত হৈ যাব কিন্তু তাত যথেষ্ট সময়ৰ প্ৰয়োজন লাগে কাৰণ জানেই যে চৰকাৰী যিবিলাক আমাৰ হস্পিটেল আছে সেইবিলাকত অলপ মানুহৰ ভিৰটো বেছি থাকে গতিকে ৰিপৰ্টবিলাক পাওঁতে অলপ পলম হ'ব পাৰে কিন্তু আপোনালোকে প্ৰাইভেটত এইবিলাক ৰিপৰ্ট উলিয়াইও আপোনালোকে জমা দিলে মেডিকেল ফিটনেছ চাৰ্টিফিকেট পাই যাব আৰু আই সাইটৰ বাবেও আপোনালোকে প্ৰায় 300ৰ পৰা 500 টকা 250ৰ পৰা 500 টকা পৰ্যন্ত আপোনালোকে তো ঠাই বিশেষে বেলেগ হ'ব কাৰণ ডক্টৰৰ ফিজটো তাত যেহেতু সংলগ্ন হৈ থাকে গতিকে কাৰ কিমান পৰিব হেতু কৈ দিব পৰা নাযায় কিন্তু আপোনালোকৰ প্ৰায় 200ৰ পৰা 500 টকাৰ ভিতৰতে আই সাইট পৰীক্ষাত খৰচ হ'ব আৰু চৰকাৰী আপোনালোকে হস্পিটেলবিলাকত কৰিলে ইমান খৰচ নহয় গতিকে এটো চাই ল'ব আপুনি কিমান টাইম লাগিব সকলো সুধি মেলি য'ত পাৰে তেনে ধৰণে আপোনালোকে মেডিকেল ৰিপৰ্টছখিনি পাছপোৰ্ট সাইজৰ দুখন ফটো এপইণ্টমেণ্ট লেটাৰ এখন আৰু আপোনালোকে এখন এপ্লিকেশ্যন লিখি জইণ্ট হেল্থ ডাইৰেক্টৰ অফিচত যেতিয়া জমা দিব তেতিয়া কেতিয়াবা আপোনালোকৰ ভিৰ কম থাকিলে 1 ঘণ্টাৰ ভিতৰত আপোনালোকক মেডিকেল চাৰ্টিফিকেট দি দিব আৰু কেতিয়াবা আপোনালোকে যদি জইণ্ট ডাইৰেক্টৰ নাথাকে তেনেহলে পিছদিনাখন বা আপোনালোকে খুব কম সময়ৰ ভিতৰতে আপোনালোকক মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন দি দিব গতিকে যিবিলাক ডিস্ট্ৰিক্টত আপোনালোকৰ বিচাৰিছে আপোনালোকে এখন লগত গাঁঠি দি দিব আৰু অন্যান্য যিবিলাক ডিস্ট্ৰিক্টত এতিয়ালৈকে নাই বিচৰা আপোনালোকে কিন্তু এখন হাতত ৰেডি ৰাখিব পাৰে সময় থাকোতে পিছত যাতে আপোনালোকৰ টনাটনি নহয় গতিকে বিভিন্নজনে সুধি আছিলে মেডিকেল ফিটনেছ চাৰ্টিফিকেট কেনেকৈ উলিওৱা হয় গতিকে আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিলোঁ গতিকে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে ৰিয়েল ফেক্টছ আছাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি দৰকাৰী ভিডিঅ'সমূহ আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব পাৰে ধন্যবাদ